ওয়েলকাম ব্যাক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালেই আছোঁ। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' কৰিব ল'লোঁ। কিছুমান প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ বহুত দিন। সেয়েহে ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ। আজি ভিডিঅ' বনোৱাৰ এটা কাৰণ আছে। সেই কাৰণটো হ'ল আমাৰ কলেজৰ নৱাগত সভা আছে। তো মই তাত কি কৰোঁ কি নকৰোঁ, কোন আহিব কোন নাহে, মই সকলো দেখুৱাম। এতিয়া মই গৈয়ে আছোঁ, এয়া দেখিছে নদীত জাহাজত মই গৈ আছোঁ, চাই থাকোঁ। এয়া মই কলেজ গৈ পালোঁ। চাওকচোন, গৰমত অৱস্থা বেয়া হৈ গৈছে। গাৰ্লছ কমন ৰুমতে বহিলোঁতো বেগটো। এয়া ছোৱালীবোৰ কিছুমান ৰেডি হৈছে, কিছুমান ৰেডি হৈ আছে, কিছুমান ৰেডি হোৱাই নাই। আমাৰ কলেজত মানে আউটড্ৰেছ এলাউ কৰা নাছিলে। এফালে মোৰ লগৰজনী ৰেডি হৈয়ে আহিছে, এফালে আৰু এজনী আহি গ'ল। এয়া কিবা ৰেডি হৈ আছে। এয়া চাওক, ময়ো লাহে লাহে ৰেডি হৈ ল'লোঁ। ছোৱালীৰ পৰা আজি ল'ৰাৰ ৰূপ ল'লোঁ। চাওকচোন, ৰেডি হৈ ফাৰ্ষ্ট একপি ফটো উঠি ল'লোঁ। সেয়া চাওকচোন, এফালে লগৰজনীৰ লগতো ফটো উঠি ল'লোঁ। কি যে হ'ব। আমি ৰেডি হৈ বাহিৰত ওলাই আহিলোঁ। এফালে কিবা কৰি আছে আৰু ভিতৰত মিটিং হৈ আছে। এয়া আমি ল'ৰা তিনিটাই ফটো উঠি ল'লোঁ। মিটিং শেষ হ'ল, আমাৰো ওলাই মেলি হৈ গ'লে পেকেট লাঞ্চ দিছে, খাই লওঁ। এয়া চাওকচোন, তাই ৰেডি হৈ আছে। এইফালে বেচেৰি গামোচা টঙালি সকলো ৰেডি কৰি লৈছোঁ। আকৌ বাহিৰত আহিলোঁ। এয়া চাওকচোন, এই ৰ'দত আমাৰ অৱস্থা কি হৈছে। এয়া ডেন্সত কিবা পাৰফৰ্মেঞ্চ কৰি আছে, কিবা গান গাই আছে কলেজৰ ল'ৰাকেইজন মানে। এইফালে চাওকচোন, আমি ছাইডত থিয় হৈ আছিলোঁ। যিহেতু বহুত ৰ'দ আছিল, বহুত গৰম আছিলে। যিহেতু আমি প্ৰগ্ৰেম কৰিম ন, সেইটো কাৰণে অলপ ছায়াত থাকিম বুলি ভাবিছিলোঁ, কিন্তু ৰ'দ যিহে পাৱাৰ। এয়া আমাৰ কলেজত ছিংগাৰ ভিগু কাশ্যপদাক মাতিছিলে। এয়া ভিগু কাশ্যপদা মঞ্চত উঠিছে। আমাৰ কলেজৰ ল'ৰা ছোৱালী মানে কোনো কম নহয়, সকলো সমান। চিঞৰ শুনিছেনে? এয়া চাওকচোন, কি চিঞৰ, বাপৰে বাপ। মোবাইলটো ওলাই ভিডিঅ' কৰিবলৈও শান্তি নোহোৱা হৈছিলে সেইখিনি সময়ত। কাৰ কি চিঞৰ বাখৰ কিনো কম, নিজকে ইফালে ধুতি পিন্ধি আছিলোঁ, ভয়ো লাগিছে ধুতিখন যদি খুলি যায় কাৰোবাৰ গছকত। হাঁহি উঠিছে, ইফালে গৰমো লাগিছে। উপায় নাই আৰু তেনেকেই ভিগুদাৰ প্ৰগ্ৰেম চালোঁ। আমিও ডেন্স কৰিলোঁ। ডেন্সৰ ভিডিঅ'টো এতিয়ালৈকে মই পোৱা নাই। যেতিয়া পাম ডেন্সৰ ভিডিঅ'টো আপোনালোকক মই এদিন এক্সট্ৰাকৈ দিম। কি গানত নাছিলোঁ, কেনেকৈ নাছিলোঁ, ক'ত নাছিলোঁ। কলেজতে নাছিলোঁ বাৰু। এয়া চাওকচোন, চবৰে কি ফূৰ্তি, বাপৰে বাপ। ভিগুদা বেছি দেৰি নকৰিলে যেনিবা, 5:30-6টা মানত গুচি গ'ল। দাদাৰ বোলে বৰপেটা কলেজত প্ৰগ্ৰেম আছে, সেইটো কাৰণে আমাৰ তাত সোনকালে আহিলে, সোনকালে প্ৰগ্ৰেম কৰি গুচি গ'ল। ফূৰ্তিও কৰিলে। ভিগুদা আমাৰ SB দেউৰা কলেজৰ এক্স ষ্টুডেণ্ট আছিলে। সেই হিচাপত আমি বহুত বেছি ভাল পালোঁ। বহুত কথা ক'লে আমাক। ছাৰ বাইদেউসকলৰ লগতো বহুত ধেমালি কৰিলে। সকলো মই দেখুৱাম। বেছি ফটো উঠাব বা ভিডিঅ' কৰিব পৰা নাই, তথাপি মই যিমানখিনি পাৰোঁ সিমানখিনি মই ভিডিঅ' কৰিব চেষ্টা কৰি আছোঁ। এয়া চাই থাককচোন ভিডিঅ'টো, আৰু কেনেকুৱা পালে মোক লাষ্টত জনাব দেই ভিডিঅ'টো চাই। আমাৰ কেইজনীৰ জোচটো অলপ বেছিয়ে। চাওকচোন, ইফালে ধুতি পিন্ধিছে, খুলি গ'লেও খুলি যাওক, কিন্তু নাচাটো নাচিমি কি জাপ মাৰিছে, বাপৰে বাপ। কোনো কম নহয়। দেখিছেনে, ল'ৰাতকৈ ছোৱালী বেছি উৎপাত। এজনী এইয়া চাওকচোন। লাষ্ট প্ৰগ্ৰেমটো চায়ো বহুত ভাল লাগিল। বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ যে কেনেকুৱা হ'ব, কেনেকুৱা বা হয়, কি বা হ'ব তাত। কিন্তু সময়ৰ অভাৱত গোটেইটো পূৰা কৰিব নোৱাৰিলে। দাদা, ভণ্টি, ভাইটি, বাসকলে বা কোন বা আছে মই সঠিককৈ নাজানো। ডাঙৰ নে সৰুৱে নে কিবা হয় নাজানো। সেয়েহে তেনেকৈ ক'লোঁ, বেয়া পাব নালাগে। এয়া লাষ্ট ফিনিচিংটো। এয়া চাওকচোন, আৰু দেখুৱাম বাৰু, চাই থাককচোন এয়া ভিডিঅ'টো। এয়া চাওক, দুজনী গোপীৰ মাজত কৃষ্ণ সোমাই আছোঁ। এয়া চাওকচোন। প্ৰগ্ৰেম শেষ কৰি আহি ঘৰত আহিলোঁ। ভাগৰি গ'লোঁ যে ভিডিঅ'টো এডিট কৰিব থাকিয়ে গ'ল।
লাষ্ট ফিনিচিং দেখাব নোৱাৰিলোঁ কিছু অসুবিধাৰ বাবে। ঘৰত আহি ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।